উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু এই মুহূৰ্তত আমি পুনে পুনে হীৰকৰ ওচৰলৈ যাম কাৰণ ইতিমধ্যে আমি জনাই গৈছিলোঁ যে হীৰক আছে বজাৰত গতিকে তাত কেনেধৰণে মূল্য বৃদ্ধি কৰিছে কোনে মূল্য বৃদ্ধি কৰিছে সামগ্ৰীসমূহৰ সন্দৰ্ভত ইতিমধ্যে হীৰকে আমাক পোনপটীয়াকৈ জনাব হীৰক হয় পুৱাৰ ভাগৰ পৰা যেহেতু গুৱাহাটী পৌৰ নিগমৰ পশুপালন বিভাগৰ অভিযান আৰম্ভ হৈছে আৰু এতিয়া এই মুহূৰ্তত উপস্থিত আছোঁ মই হাতীগাঁও যিবোৰ পাইকাৰী ব্যৱসায়ী সেই ব্যৱসায়ী কণী মূল্য কেনেদৰে নিৰ্ধাৰণ কৰিছে তাক লৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু যিহেতু পশুপালন বিভাগৰ অধ্যক্ষ GMC কমিশ্যনাৰ তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াইছে আৰু দেখিছে যে তেওঁলোকৰ যি কণী মূল্য সেই কণী মূল্য প্ৰতি প্লেট কণী মূল্য 130 টকা হ'ব লাগিব আৰু প্ৰতিটো কণী মূল্য 5 টকা বিনিময়ত তেওঁলোকে বিক্ৰী কৰিব লাগিব আৰু তেওঁলোকৰ যি লাইচেন্স আছেনে নাই এই বিষয়টো সম্পূৰ্ণভাৱে পৰীক্ষা নিৰীক্ষা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে একাংশই অভিযোগ উত্থাপন কৰিছিল যে একাংশ যি ব্যৱসায়ী আছে কণী ব্যৱসায়ীসকলে ইচ্ছাৰ দাম বৃদ্ধি কৰিছে য'ত কোনোবা যদি 150 টকা প্ৰতি প্লেট কণীৰ মূল্য নিৰ্ধাৰণ কৰিছে আন কিছুমানে যদি চাবলৈ যায় 140 টকা বা 160 টকা পৰ্যন্ত কণী মূল্য নিৰ্ধাৰণ কৰিছিলে আৰু সেই অভিযোগ পোৱাৰ পিছতে তেওঁলোকে হাতীগাঁৱৰ যি কণী ব্যৱসায়ী আছে পাইকাৰী ব্যৱসায়ী সেই পাইকাৰী ব্যৱসায়ত তেওঁলোকে আজি অভিযান চলাইছে আৰু মই তেওঁলোক মনোজ শইকীয়া ডাঙৰীয়া পোনে পোনে সুধিব বিচাৰিম এই কণী ব্যৱসায়ীখনত যিহেতু আপোনালোকৰ আজি অভিযান চলিছে কেনেধৰণৰ অভিযোগ পোৱা গৈছিল আমি বিভিন্নজনৰ পৰা অভিযোগ পাইছিলোঁ যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কণীৰ প্ৰতি প্লেট 180 টকা 200 টকা 160 টকা এনে পৰ্যন্ত বিক্ৰী কৰি থকা হৈছিলে আৰু আজি সেয়ে আমি কেইটামান যিসকলে ইয়াত পাইকাৰী ব্যৱসায় কৰে যিসকলে খুচুৰা বিক্ৰেতাই ইয়াৰ পৰা লৈ যায় তেওঁলোকক আমি আহি ইয়াত কথা পাতিছোঁ যে প্ৰকৃততে আমাৰ জিলা প্ৰশাসনে যিটো মূল্য নিৰ্ধাৰণ কৰিছে তেওঁলোকে সেইটো দিব পৰাত কিবা অসুবিধা হৈছে কিন্তু আমি জানিব পাৰিছোঁ যে কোনো অসুবিধা হোৱা নাই তেওঁলোকে সেইটো মূল্য দিব পাৰে খুচুৰা বিক্ৰেতাই আৰু আমাৰ যিসকল পাইকাৰী বিক্ৰেতা আছে তেওঁলোকেও সেই মূল্যতে যিটো মূল্যৰ খুচুৰা বিক্ৰেতাক দিলে খুচুৰা বিক্ৰেতাই 140 টকাত বিক্ৰী কৰিব পাৰে সেই ধৰণে তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে আৰু যোৱাকালিও প্ৰায় 10 লাখৰ ওপৰত কণী আমাৰ গুৱাহাটী মহানগৰীৰ বাবে আহিছে আৰু আজিও প্ৰায় 8 লাখ মান কণী গুৱাহাটী মহানগৰীৰ কাৰণে আহিছে আৰু সেইখিনিও মহানগৰীৰ জনসাধাৰণক দিয়াৰ ব্যৱস্থাটো কৰা হৈছে আৰু আমি পাইকাৰী বিক্ৰেতাসকলক আমি এইটো কথা কৈছোঁ যে আপোনালোকে খুচুৰা বিক্ৰেতাসকলক নিশ্চিত কৰক যাতে কোনেও যাতে 140 টকাৰ ওপৰত যাতে কণী প্ৰতি প্লেট যাতে বিক্ৰী নকৰে এই কথাটো আমি তেওঁলোকক নিশ্চিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু কোনোবাই যদি অধিক মূল্য লয় তেতিয়াহ'লে তাৎক্ষণিকভাৱে আমি সেই তেনেধৰণৰ বিক্ৰেতাৰ ওপৰত ব্যৱস্থা হাতত ল'ম যিহেতু যদি খুচুৰা ব্যৱসায়ীৰ ক্ষেত্ৰত চোৱা যায় 7 টকা 8 টকা কিবা কিছুমানে 6 টকাটো বিক্ৰী কৰিছে সেই এনে ক্ষেত্ৰত যিহেতু আপুনি মূল্য নিৰ্ধাৰণ কৰিছে 5 টকা কিন্তু এতিয়া একাংশ খুচুৰা ব্যৱসায়ীয়ে কিন্তু 5 টকাত কোনো এখন ব্যৱসায়ী আপোনাৰ যদি চাবলৈ যায় কোনো এখন ব্যৱসায়ীয়ে 5 টকা বিনিময়ত নিদিয়ে হীৰক 15 টকালৈকে লয় হীৰক বা 8লৈকে গৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ কি ব্যৱস্থা কৰিছে এই সম্পৰ্কত যদি আপোনালোকেও আমাৰ ক্ষেত্ৰত মই এইখিনি ক'ব বিচাৰোঁ কিছুমান ক্ষেত্ৰত 15 টকালৈকে লয় প্ৰত্যেকটো যোৰা বা সেই অভিযোগ আমিও পাইছিলোঁ আৰু সেইকাৰণে আজি আমি নিজে সৰজমিন এই গোটেই কথাটো চোৱা চিতা কৰিছোঁ আৰু আপোনালোকেও যদি তেনেধৰণৰ কিবা অভিযোগ পায় তাৎক্ষণিকভাৱে আমাক জনালে আমি সেই সম্পৰ্কত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম এই কথাখিনিও আমি আপোনালোকক জনাইছোঁ আৰু ৰাইজকো আমি আবেদন জনাইছোঁ যে যিহেতু জিলা প্ৰশাসনে এটা নিৰিখ এটা নিৰ্ধাৰণ কৰিছে সেই নিৰিখৰ ওপৰত যাতে জনসাধাৰণে নিদিয়ে যিমানে খুচুৰা বিক্ৰেতাই অধিক মূল্য নিবিচাৰক কিয় চৰকাৰে বান্ধি দিয়া বা জিলা প্ৰশাসনে বান্ধি দিয়া নিৰিখতে যাতে তেওঁলোকে ক্ৰয় কৰে আৰু কিবা অভিযোগ থাকিলে আমাৰ যিসমূহ নম্বৰ দিয়া আছে সেই নম্বৰত তেখেতসকলে যোগাযোগ কৰিলে আমি ব্যৱস্থা ল'ম যিহেতু লকডাউন হৈ আছে ৰাজ্যৰ ট্ৰাক চাক বা চলাচল হোৱা নাই অধিকাংশ তেনে ক্ষেত্ৰত ৰাজ্যত কণী উৎপাদন হ্ৰাস পাবলৈ ধৰিছে নেকি আপোনালোকে জানে যে আমাৰ ৰাজ্যত কণীৰ উৎপাদন যথেষ্ট নহয় বহিৰাজ্যৰ পৰাই কণীটো আমাৰ ৰাজ্যলৈ আহে আৰু আমাৰ চৰকাৰে কণীটো যাতে ৰাজ্যত আহিব পাৰে তাৰ কাৰণে সেই ব্যৱস্থাখিনি চৰকাৰৰ ফালৰ পৰাও কৰিছে আৰু মই আগতে উল্লেখ কৰিছোঁ যে যোৱাকালিও প্ৰায় 10 লাখ মান কণী আমাৰ গুৱাহাটী মহানগৰীলৈ আহিছে আজিও 8 লাখ মান কণী আহিছে কণীৰ কোনো ধৰণৰ নাটনি হোৱা নাই কোনো ধৰণৰ নাটনি নহয় আৰু যদি লকডাউন কণীৰ কোনো নাটনি নহয় কিন্তু এইটো কথাই আমি চাব লাগিব যাতে অধিক মূল্যত যাতে কণী কোনেও বিক্ৰী কৰিব নোৱাৰে ধন্যবাদ থাকি লাইচেন্স আৰু এটা কথা সুধিম লাইচেন্স ইউজ কৰা হ'ব নেকি যদি অধিক দামৰ মূল্য নিশ্চিতভাৱে যদি পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ লৈ আছে পৌৰ নিগমে এই সম্পৰ্কত ব্যৱস্থা হাতত ল'ব আৰু যদি কোনোবাই লাইচেন্স নোহোৱাকৈ অনুমতি নোলোৱাকৈ বিক্ৰী কৰি আছে তেওঁলোকৰ ওপৰতো কিন্তু প্ৰশাসনে ব্যৱস্থা হাতত ল'ব ধন্যবাদ গ্ৰহণ কৰি আৰু বাপৰি এনেধৰণে আজি অভিযান চলিছে যিহেতু মই কৈছোঁ যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত তেওঁলোকৰ অভিযান চলিব আৰু ইয়াৰ পিছতে আপুনি তেওঁলোকৰ লগত আছে গতিকে আৰু ক'ত ক'ত অভিযান চলিছে আপুনি আগবাঢ়ক হীৰক তেওঁলোকৰ সৈতে আগবাঢ়ক গতিকে আমি পোনপটীয়াকৈ দেখুৱাই যাম যে এতিয়া যিহেতু পাইকাৰী দোকানত কণীৰ পাইকাৰী দোকানত অভিযান চলিছে তাৰ পাছত তেওঁলোক হয়তো আগবাঢ়ি যাব গতিকে আমি যেতিয়াই তেওঁলোক যোন ঠাইতে ৰ'ব বা অভিযান চলাব আমি তাৰ পৰাই আমি পোনপটীয়াকৈ দেখুৱাই যাম হীৰক এই মুহূৰ্তত আমি পুনৰ এবাৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিম ডক্টৰ নিকিতা হাজৰিকা
আমি যিহেতু মানসিক চাপৰ কথা পাতি আছো গতিকে আমি সেই সন্দৰ্ভত আমি পুনৰ এবাৰ কথা পাতিম আৰু ইতিমধ্যে আপুনি জনাইছে যে আপুনি কিছুমান কথা শিকাব বিচাৰিব হয় প্ৰথম যেহেতু আপুনি ল'ৰা ছোৱালীৰ কথা এবাৰ কৈছিলে সো ল'ৰা ছোৱালীক এতিয়া যেহেতু আমি ঘৰত ৰাখিবলগীয়া হৈছে লকডাউনটো এক্সটেণ্ড হৈছে ইমান দিনে বাৰু টিভি চালে খালে শুলে কিন্তু এতিয়া যেহেতু এক্সটেণ্ড হৈছে আমি কিছুমান এতিয়া অলপমান ৰুটিন এটা ডেভেলপ কৰাটো বহুত ইম্পৰ্টেণ্ট এটো নহয় যে আমি একদম ষ্ট্ৰিক্ট ৰুটিন এটা ফলো কৰিম টাইম টেবল এটা কিন্তু আমি বাচ্চাজনক বহাই পেলাই নিজে এখন ৰুটিন আমি মেইনটেইন কৰিব পাৰোঁ এখন চাৰ্ট পেপাৰ ৱালত লগাই দিলোঁ সময়খিনি আমি ডিভাইড কৰি পেলাই বাচ্চাজনকো সুধিলোঁ যে আপোনাৰ খেলিব মন গৈছে টিভি কেতিয়া চাব মন গৈছে আমি টাইম কিটা ডিভাইড কৰি এখন ৰুটিন বনাব পাৰোঁ তাতে আমি কি বস্তু ইনভলভ কৰিব পাৰোঁ এতিয়া সাপোজ প্লে টাইমটোত আমি ক'ব পাৰোঁ যে আমি স্কুল খেলিব পাৰোঁ এটা ৰুমত গৈ ক্লাছৰুম মাক গৰাকী প্ৰিন্সিপাল হ'ল ফাদাৰ কেন বি টিচাৰ and then we can also divide and do interaction hetu ami schoolot eneo paru mane schoolot jehetu he poribektu thake ghorot hetu ami develop koribo paru tar bahire ami ki koribo paru ami eta play room bonabo paru jot ami obstacles rakhibo paru tent bonabo paru bed cover di cushion rakhi pelai jump kori jabo dibo paru tar bahire amar regular kam etia suppose ami ghorot randhisu ami bachcha jonok kobo paru plate to di diok mat to di diok regular kamot involve kora bachcha fireless cooking kora aru huar agot eta sleep ritual buli koy etuk develop kora sleep ritual mane ki ami bedtime stories juntu khadu kotha agote he bostu bilak amar ghorot solisile etia etu komi ahise so etia he eta ritual ba habit eta develop kora tu bahut proyojoniyo so hetu hol childrenor karne bachchar karne tar bahire etia ami ki koru adults e ami ki koribo paru prothom kotha jehetu kolu curtail korok news channel বা আপুনি NHM বা WHO ekita আপুনি চুজ কৰক আৰু সময় এটা দিয়ক যেতিয়া আপুনি বহি খালি বাতৰি চাব নিউজ চাব তাৰ বাহিৰে এতিয়া যদি চিন্তাবোৰ অলপমান বাঢ়ি গৈছে আপোনালোকৰ দেখিছে যে আপুনি কন্ট্ৰোল কৰিব পৰা নাই মই আগতেও এবাৰ এই বস্তুটো মেনশন কৰিছো আমি এটা ওয়াৰি উইন্ডো বা ওয়াৰি বক্স এটা আমি ক্ৰিয়েট কৰিব পাৰো য'ত নেকি আমি কি কৰো এখন বহিত আমাৰ যোনটো চিন্তা হৈছে কৰোনা ভাইৰাছ হলে আমাৰ কি হ'ব সেই স্টেটমেন্টটো আমি এখন বহিত লিখি থব পাৰো আৰু এটা টাইম দিব পাৰো এতিয়া 10টা বজাত সাপোজ মই স্টেটমেন্টটো লিখিছো মই এটা টাইম দিছো যে মই 3টা বজাত 3টাৰ পৰা 3:15 লে এই বস্তুটো এই স্টেটমেন্টটো মই ওয়াৰি কৰিম বা চিন্তা কৰিম এটোৰ বিষয় বহিখন বন্ধ কৰি থলে নেক্সট টাইম যেতিয়া আপোনাৰ সেই চিন্তাটো আহে আপুনি নিজক কক 3টা বজাত মই বহিম এই চিন্তাটো লৈ মই 3টা বজাতেই বহিম 3টা বজা আহিলে বহিখন উলালে স্টেটমেন্টটো লৈ খালি চিন্তা কৰাটোৱে নহয় আপুনি হে স্টেটমেন্টটোৰ তলত সলিউশনছ খিনি লিখিব পাৰে 1 2 3 কে যে সাপোজ মোৰ কৰোনা ভাইৰাছ হৈ পৰে মই 104 কল কৰিম মই কোৱাৰেন্টাইনত যাম মোক ডক্টৰজে চাব মোৰ ফ্যামিলি মেম্বাৰছৰো ব্লাড স্যাম্পলছ লব সলিউশন খিনি তাৰ পিছত আপুনি 3:15 বন্ধ কৰিলে নেক্সট টাইম আকৌ হে থটটো যদি আহে আপুনি বহিখনলে ঘূৰি আহক সলিউশনছ খিনি চাওক এই ওয়াৰি উইন্ডোটো যদি বা ওয়াৰি বক্সটো যদি আপুনি ফলো কৰে তেতিয়া আপোনাৰ হে চিন্তা ভাৱনাৰ সলিউশন এটা ওলাব যেহেতু বস্তুটো আমি এভয়েড কৰিব নোৱাৰো মই আকৌ যাম আপোনাৰ ওচৰতে কাৰণ আমি এনেকে স্টেপ বাই স্টেপ কথা পাতি গৈ থাকিম যাতে কেনেকে ধৰণে আমি অকণমান হলেও আঁতৰি থাকিব পাৰিম মই ডক্টৰ শাহিদ আলীৰ ওচৰলৈ যাম যে বতৰ আকৌ এবাৰ সলনি হ'ল মাজতে বহুত ৰ'দ দিলে এতিয়া আকৌ হঠাতে কালিৰ পৰা বৰষুণ আৰম্ভ হৈছে ধুমুহা হৈছে ধুমুহাটো বাদি দিলো বাৰু কিন্তু চিপচিপিয়া বৰষুণ আৰম্ভ হৈছে এইখিনি সময়ত অলপ হলেও কাহ চৰ্দি এলাৰ্জি সমস্যা থাকিলে অকমান আকৌ এবাৰ শৰীৰৰ এটা পৰিৱৰ্তন আহিব ডক্টৰ গতিকে এই পৰিৱৰ্তনটোত আমি কিমান বেছি চিন্তিত হ'ব লাগিব পাৰে নহয় এটো কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই সিজনাল ফ্লু চৰ্দি কাহ এইবোৰ হোৱাটো স্বাভাৱিক আৰু এইবোৰ আছেই কৰোনা ভাইৰাছটো এটা উপৰঞ্চি এটা মহামাৰী এটা আহিলে আচ্ছা মই ডক্টৰ অকণমান আপোনাক ৰখাম এইখিনিতে এটা ফোন আছে মই লৈ ল'ম তেওঁ হয়তো আপোনাক পোনপটীয়াকৈ কিবা সুধিব বিচাৰিব স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে পৰিচয়টো দিব হয় কওক মই গহপুৰৰ পৰা কৈছো হয় কওক মই ৰীনা শইকীয়াই কৈছো মোৰ মানে ল'ৰাটো ৰেলৱাইত চাকৰি কৰি আছিলে তাৰপিছত তেওঁ মানে লকডাউন দিয়া আগদিনাই আহি গ'ল তাৰপিছত তেওঁ গুৱাহাটীতো দেখালে আৰু গহপুৰতো দেখাইছে তেতিয়া মানে তেওঁ একো নাই বুলি চিমটম একো নাই বুলি দেখালে কিন্তু এতিয়া আজি 24 দিন হৈ গ'ল ঘৰতে আছে তেওঁ একো দেখা পোৱা নাই তাৰপিছতে আমাৰ কিবা অসুবিধা হ'ব নেকি
সেইটো অলপ আমি চিন্তা কৰিছোঁ। নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ। এইটো প্ৰশ্ন আচলতে বহুত ঠাইৰ পৰা আহে। তাৰমানে এনেকুৱা হৈ গৈছে, আমি যে বাৰে বাৰে কৈ আছোঁ ডক্টৰ যে ট্ৰেভেল হিষ্ট্ৰী আছে নেকি, আপুনি ক'ৰবাৰ পৰা আহিছে নেকি, আপোনাৰ ঘৰৰ মানুহ সেই ভয়টো এটা মানে হয়তো বহুত বেছি ভালকৈ নজনাৰ বাবে ক'ৰবাত নহয় অকণমান ভয় এটা খাইছে যে মোৰ ল'ৰাটো বাহিৰৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে, এতিয়ালৈকে একো লক্ষণ দেখা নাই, কিন্তু আমি একেলগে আছোঁ। গতিকে সেই ক্ষেত্ৰত মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। যদি কৰোণা এফেক্টেড এৰিয়াৰ পৰা আহিছে তেনেহ'লে হি শুড বি কেয়াৰফুল। তেওঁ কোৱাৰেণ্টাইন, ছেল্ফ কোৱাৰেণ্টাইন ল'ব লাগে। কৰোণা এফেক্টেড এৰিয়া আৰু যদি ডাইৰেক্ট কণ্টেক্ট নহ'লেও হি শুড কোৱাৰেণ্টাইন, হোম কোৱাৰেণ্টাইন। আৰু যদি ওপৰতে চৰ্দি কাহবোৰ হৈছে, এইটো সাধাৰণ ফ্লু যিটো আমাৰ থাকে, এলাৰ্জিও হ'ব পাৰে, চিম্পল এলাৰ্জিক ৰাইনাইটিছ। এইকাৰণে আৰু বিশেষ চিন্তিত হ'ব নালাগে, খালি অবজাৰ্ভ কৰি আৰু টেষ্ট কৰিব পাৰে। 24 দিন হ'ল একো ওলোৱা নাই বুলি কৈছে, মানে জ্বৰ চৰ্দি কাহ হোৱা নাই বুলি কৈছে। নহ'লে মানে এইটো অপেক্ষা কৰা দৰকাৰ 14 দিনলৈকে। এইটো তেওঁৰ যিটো কোৱাৰেণ্টাইন, ছেল্ফ কোৱাৰেণ্টাইন, সেইটো থাকিব লাগিব 14 দিন। 14 দিনৰ পিছত তেওঁ ওলাই আহিব পাৰে। কাৰণ তেওঁৰ যদি একো লক্ষণো নাই, একো লক্ষণ নোলালেই। আৰু টেষ্টটো এইটো অপচনেল হ'ল এতিয়া কথাটো। টেষ্টটো আমাৰ কিছুমান এতিয়া ৰেপিড টেষ্ট ওলাইছে, PCR টেষ্ট নহ'লে ৰেপিড টেষ্ট কৰিব পাৰি। স্ক্ৰিনিং হৈ যায় কেছটো। স্ক্ৰিনিং মানে এটা ৰাফ এটা গ্ৰছ এটা আইডিয়া হৈ যায় কেছটো, ডায়েগনচিছটো হৈ যায়। কনফাৰ্ম নহ'লেও 80-90% চিয়ৰিটিৰে ক'ব পাৰে ৰেপিড টেষ্টবিলাকত, যিটো ওলাব এতিয়া ওলাই আহিছে। কিন্তু যিটো PCR টেষ্ট সেইটোতো অলমষ্ট 100%, অলমষ্ট 100% মানে স্পেচিফিচিটি বা চেঞ্চিটিভিটি। এতিয়া সেইকাৰণে ইমান শংকিত হ'ব নালাগে। তেওঁ ঘৰতে ছেল্ফ কোৱাৰেণ্টাইন কৰি থাকক আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব, হাইজিন মেইনটেইন কৰিব। এইখিনি সাধাৰণ কথাখিনি মানি চলিলে হ'ল। মই আৰু এটা ফোন এইখিনিতে লৈ ল'ম। স্বাগতম অনুষ্ঠানলৈ, প্ৰশ্নটো কৰিব পাৰে আপুনি। হেল্ল'। হয়, ক'ৰ পৰা ক'লে আপুনি? কওক। মই বোকাখাটৰ পৰা কৈ আছিলোঁ। কওক। মোৰ মানে মাইকী মানুহৰ কি হৈছে, আপোনাৰ এই অৰণ্য পেটৰ প্ৰব্লেম হৈ আছে। আপোনাৰ পেটটো বিষাই থাকে আৰু লেট্ৰিন ভালকে নহয়। তাকে জানিব খুজিছোঁ কি হ'ব। মাজতে আল্ট্ৰাচাউণ্ডো কৰালো, আল্ট্ৰাচাউণ্ডো একো ধৰা নপৰিলে। তাকে কি কৰিলে কি হ'ব তাকে জানিব খুজিছোঁ। আপুনি প্ৰথম কথাটো হৈছে এই কথাটো বা এই প্ৰশ্নটো আমাৰ লগত নিশ্চয় অকণো চাগে মিল নাই, কাৰণ আমি যিহেতু কথা পাতি আছোঁ কেৱল মাথো কৰোণা ভাইৰাছ বা COVID-19 সন্দৰ্ভত। গতিকে আপোনাৰ যিটো সমস্যা, সেই সমস্যাটো আমি বেলেগকৈ ব্যৱস্থা কৰিলে আপুনি তাত ফোন কৰিব। আৰু আপোনাৰ যদি কোনোবা চিনাকি ডক্টৰ আছে, আপুনি এবাৰ ফোন কৰি সুধি ল'ব পাৰে। সাধাৰণ সমস্যাই হ'ব চাগে মই ভাবোঁ, কিন্তু ৰিলেটেড কৰোণাৰ লগত নহয়। আৰু আমি কথা পাতি আছোঁ কেৱল কৰোণাৰ ওপৰত। মই ডক্টৰ শ্বাহিদ আলী আপোনাৰ ওচৰত যাম, কাৰণ প্ৰথম প্ৰশ্নটো মোৰ আছিলে যে মই অকণ ক'ব বিচাৰিছোঁ, পেটৰ বিষ, জ্বলা পোৰা এনেকুৱা অসুখবিলাক সাধাৰণতে বেলেগ বেমাৰ, সেইটো কৰোণাৰ লগত নহয়। কিন্তু ভেৰি ৰেয়াৰলি গেষ্ট্ৰ ইণ্টেষ্টিনেল ইনভলভমেণ্ট, GI ট্ৰেক্টৰ ইনভলভমেণ্ট হ'ব পাৰে, য'ত নেকি বমি পায়খানা এইবোৰ হ'ব পাৰে। ডায়েৰিয়া, ভমিটিং, পেটৰ বিষ, নচিয়া, খাবৰ মন নোযোৱা, পেট ফুলি থকা ইত্যাদি বিভিন্ন লক্ষণ আহিব পাৰে। এইকাৰণে এইটো অলপ মনত ৰাখিব লাগিব যে ক'ৰবাত কৰোণাৰ ভূতটো আমাক পাইছে নেকি জানো ছাৰ, কাৰণ চব কৈছে যে এইটো পাইছে গেষ্ট্ৰোইণ্টেষ্টিনেল চিম্পটমছ লৈ। তেনেকুৱা এটা আমি দেখিছিলোঁ কিছুদিন পূৰ্বে লণ্ডনত থকা প্ৰবাসী অসমীয়া, তেখেতৰ প্ৰথমতে ডায়েৰিয়া হৈছিলে, বেলেগ একোৱে হোৱা নাছিলে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে। প্ৰথমে ডায়েৰিয়া হ'ল, লাহে লাহে তেখেতৰ বহু দেৰিকৈ তেখেতৰ অকণমান জ্বৰ হ'ল, মাথো সিমানে জ্বৰ আৰু ডায়েৰিয়া, মানে কাহো নাই হোৱা, ইভেন তেওঁৰ উশাহ নিশাহতো কষ্ট নাই পোৱা। গতিকে সেই বস্তুটোৱে তেখেতক পাছলৈ কৰোণা পজিটিভ কৰিলে। পাইছে ভাইৰাছটো, টেষ্ট পজিটিভ আহিছে, অলমষ্ট 10%লৈকে পাইছে, 10%লৈকে পাইছে। গতিকে লাহে লাহে এই গোটেই বস্তুটো সলনি হৈছে ন, কৰোণা ভাইৰাছৰ ৰূপ সলনি কথাটো যে আহি যায় অলপ তেনেকুৱা নেকি? কৰোণা ভাইৰাছটো ইয়াৰ কেৰেক্টাৰিষ্টিক্সবিলাক, ইয়াৰ কণ্ডাক্ট এণ্ড কেৰেক্টাৰ ফুল্লি বুজা নাই এতিয়াও, বুজা নাই। আচ্ছা, মই ডক্টৰ আৰু এটা প্ৰসংগ উত্থাপন কৰোঁ। কালি এটা মৰিগাঁও প্ৰসংগটোতে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে আছিল চাগৈ, তেখেতে এটা কথা কৈছিলে যে দুজন যিহেতু হৈছিলে COVID-19 পজিটিভ পোৱা গৈছে, এজনৰ বয়স 74, এজনৰ 26 আৰু 25। এতিয়া তেওঁ কৈছিলে যে চিমটমছ একো দেখা নাই, কেৰিয়াৰো হ'ব পাৰে বা হয়তো ৰূপ সলনি কৰিব পাৰে ভাইৰাছটোৱে। এই চিমটমেটিক কেৰিয়াৰ কৰে এইবিলাক, এই চিমটম একদম নাথাকিব পাৰে। অ'কে, টোটেলি এচিমটমেটিক।
কোনো লক্ষণ নাই বাট হি ইজ কেৰিং দি ভাইৰাছ দে ইজ আ ডেঞ্জাৰাছ কেছ টোটেলি আনসাসপেক্টিং কোনো সাসপেক্ট কৰা নাই কেছটো কোভিড হ'ব পাৰে কালি মৰিগাঁৱত কিন্তু হেতুৱে হৈছে যে মানে ৰূপ সলনি কৰিছে নেকি ৱেল ডেসক্ৰাইবড ইউ ৱেল নো এচিম্পটমেটিক কেৰিয়াৰ্ছ সেইকাৰণে এইটো স্ক্ৰিনিঙৰ কথা ওলাইছে এতিয়া সাউথ কোৰিয়াত কি কৰিলে তেওঁলোকে স্ক্ৰিনিং কৰিছে মাছ স্ক্ৰিনিং কৰি বহুত কেছ ডিটেকশ্যন কৰিছে দোজ আৰ এচিম্পটমেটিক মেনি অফ দেম আৰ এচিম্পটমেটিক নো চিম্পটম কালি মৰিগাঁৱত হেতুৱে হৈছে তেখেতে কৈছে যে একো চিম্পটমছে নাই কিন্তু তেওঁ হয়তো তেওঁ কেৰিয়াৰ কৰিছে নহলে তেওঁৰ হয়তো ৰূপ সলনি কৰিছে ভাইৰাছটোৱে মানে এটা কনফিউজন ক্ৰিয়েট হৈ গ'ল পটককে অসমত হঠাৎ ৰূপ কৰা কথা নাই এইটো মানে এটা অনগোয়িং প্ৰচেছ চলি আছে ভাইৰাছৰ ষ্টাডি হৈছে তাৰ দৰৱৰ ষ্টাডি হৈ আছে তাৰ মেনিফেষ্টেশ্যনছবিলাকো ষ্টাডি হৈ আছে এতিয়া কংক্ৰিট এটা পিকচাৰ ওলোৱা নাই বেমাৰটো কিছু নতুন কথাৰ হেৰি থাকে ইভেন থিয়ৰী অফ হাউ দি ভাইৰাছ কজেছ দ্য ডিজিজ তাৰ বিষয়ে এতিয়া ডিফাৰেণ্ট অপিনিয়ন ভেৰি কৰি আছে যিটো কনভেনশ্যনেল কথা কৈছিলে যে এচিটো ব্ৰেক কৰি পেলাই গৈ পেলাই এনেকৈ হয় এতিয়া কৈছে RBC বিলাকত ভিতৰত গৈ পেলাই আইৰণ উলিয়াই পেলাই এই চাইটোকেন ষ্ট্ৰংটো কৰে নতুন থিয়ৰী আহিছে এতিয়া কিছু নতুন থিয়ৰী মই আৰু এটা ফোন এখিনতে লৈ ল'ম স্বাগতম অনুষ্ঠানলৈ আপুনি প্ৰশ্নটো কৰিব পাৰে ক'ৰ পৰা কৈছে ক'ব হেল্ল' মই জানিব বিচাৰিছোঁ মোৰ যোৱাকালিৰ পৰা চৰ্দি লাগিছে চৰ্দিটো ইমান লাগিছে মানে গলটোত মানে মাছৰ কাঁইট যেনেকুৱা লাগে তেনেকুৱা লাগি আছে মানে কিবা বস্তু বা পানী খালে তেনেকুৱা মানে মাছৰ কাঁইটৰ নিচিনা লাগা যেন লাগে আপুনি ক'ৰ পৰা ক'লে মই বৰপেটাৰ পৰা আচলতে মানুহৰ মাজত সেইটো এটা ভয় হৈছে যে চৰ্দি কাহ হ'লে ইভেন সাধাৰণ মানুহৰো হৈছে এনেকুৱা যে মোৰ চৰ্দি লাগিছে মানে হাঁচি আহিছোঁ মই ইয়াৰ পৰাই কিবা হ'ব নেকি মই আপোনালোকে যদি কৈ দিয়ে দুয়োগৰাকীয়ে ভালকৈ তেতিয়া অন্য সকলৰ ভাল হ'ব এই চৰ্দি কাহ সৰ্বসাধাৰণ যিটো হৈ থাকে তেনেকুৱা জাতীয় হ'ব পাৰে বেছিভাগ ক্ষেত্ৰত তেনেকুৱাই কওঁ যে 80% কেছেই মানে চিম্পল কেছ সাধাৰণ চৰ্দি পানী লগা এটা কৰোনা ভাইৰাছৰ তেনেকুৱা কৰিব পাৰে অন্য ভাইৰাছেও কৰিব পাৰে বহুতো ৰেছপিৰেটৰি ভাইৰাছ আছে আমাৰ সেই ভাইৰাছবিলাকে কৰিব পাৰে বা এলাৰ্জি হৈ হ'ব পাৰে গতিকে এইটো যেটা ক্লাছিকেল চিম্পটম কেইটা হ'ল যে জ্বৰ কাহ আৰু উশাহৰ দিগদাৰী এই তিনিটা বস্তু যদি থাকে এটা হাৰ্ট চিম্পটম কওঁ আমি প্ৰধান লক্ষণ জ্বৰ কাহ উশাহৰ দিগদাৰী তেতিয়া আমি সাসপিশন পাইব এইটো কিন্তু ডক্টৰ এলাৰ্জি হলেও তো উশাহৰ এটা সমস্যা আহে উশাহ হেইবুকে শৰ্ট আউট কৰিব লাগিব যিবিলাক নে এজমা আছিল যিবিলাক নেকি COPD বেমাৰ পুৰণা বেমাৰ লাঙৰ বহুত পুৰণা বেমাৰ থাকে COPD এজমা সেই কেছবিলাকৰ মানে এতিয়া বিচাৰি উলিয়াটো এইটো টেকনিক্যাল জব ডক্টৰৰ কাম এয়া সাধাৰণ মানুহৰ কাম নহয় এইটো তেওঁলোকে বিচাৰি পাব লাগিব যে এইটো করোনা নহয় বলে এইটো এজমা বা এইটো ডক্টৰে ক'ব মানে করোনা মানে এটা কিবা কনফিউজিং টাইপ হৈ গৈছে মই আৰু এটা ফোন এখিনতে লৈ লম স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক আপোনাৰ ক'ৰ পৰা কৈছে ক'ব হেল্ল' ক'ৰ পৰা কৈছে কওক হয় নমস্কাৰ মই মেঘালয় BSF কেম্পৰ পৰা কৈছো কথাটো মানে কি আমাৰ ৰুমৰ এখন মই কোৱাৰ্টাৰত আছো তাৰপিছত আমাৰ মানে চাইডৰ মানুহৰ নলবাৰীত ঘৰ তেওঁলোকৰ মানে কি হ'ল আজি 15 দিন ইজনৰ পিছত মানে জ্বৰ গোটেই মানুহ ঘৰৰ চাৰিজনৰ তাৰপিছত মই মানে 3 জনী ছোৱালীৰ মাৰ মোৰ ছোৱালীজনী এতিয়া 8 মাহ হৈছে মই কাষতে আছো অলপ চিন্তা মানে হৈছে আপুনি এক মিনিট আপুনি ক'ৰ পৰা কৈছে বুলি ক'লে মেঘালয়ৰ পৰা মেঘালয় BSF কেম্পৰ পৰা কৈছো আচ্ছা আৰু আপোনাৰ ওচৰত যি প্ৰতিবেশী যি তেওঁলোক নলবাৰীৰ হয় তেওঁলোকৰ মানে জ্বৰ হৈ আছে আজি 15 দিন মান ইজনৰ পিছত সিজনৰ হৈ আছে আপুনি চাগে আতংকিত এই কাৰণে হৈছে যে মেঘালয়ত পজিটিভ কেছ পোৱা গৈছে বাবে হয়নে মই বুজি পাইছো আপোনাৰ কথাটো মই ডক্টৰ নিকিতা এইটো এটা মানসিক চাপে পৰিছে হয়নে মই আপোনাৰ পৰা আপোনালৈ যাম এই প্ৰশ্নটোৰ উত্তৰত হয় সো প্ৰথমতে যেহেতু আমি আগৰ কেছটো দেখিলো টিকেটসকলে কৈছে জ্বৰ হোৱাৰ কথা কৈছে বা গ্যাস্ট্ৰোইন্টেষ্টিনেল কথা কৈছে এইখিনতে যেহেতু ডক্টৰে অলৰেডি এচিম্পটমেটিক মানে সিম্পটমছৰ কথাও ক'লে আৰু ফিজিঅলজিৰ কথা ক'লে কিন্তু আমাৰ সাইকোলজিত এটা সাইকোসোমেটিক সিম্পটমছ বুলিও কোৱা যায় যিহৰ কাৰণে পেট বেয়া হোৱা বা জ্বৰ হোৱা সাইকোসোমেটিক মানে সোমা মানে বডি আৰু সাইকো মানে সামৱেৰ ইট ইজ ৰিলেটেড টু সাইকোলজিক্যাল হেলথ সো আমি যেহেতু অলৰেডি আমি বহুত বেছি অস্থিৰ বা মানসিক চাপ এটা হৈ আছে আমি আতংকিত হৈ আছো ভাবিও আমাৰ কিছুমান শাৰীৰিক লক্ষণ দেখা
দিব পাৰে সো এতিয়া যেহেতু তেখেতে কৈছে যে ঘৰৰ ওচৰত নেইবাৰ্ছৰ কিবা জ্বৰ হোৱাৰ নিচিনা হৈছে সো আপুনি হয় হয় ফাৰ্ষ্ট বস্তু এটো কৰিব পাৰে যে আপোনালোকে জনাব পাৰে যে যদি আপোনালোকৰ জ্বৰ হৈছে আপোনালোকে 104 বা আপুনি মানে এটা গৈ পেলাই চেকআপ এটা কৰাব পাৰে সেই সাজেশনটো দিব পাৰে আৰু যদি দেখে যে বহুত বেছি বাঢ়ি গৈছে দেন ইউ কেন টেক আ ষ্টেপ আপোনালোকে নিজে ফোন কৰি পেলাই জনাব পাৰে যদি বেছি স্প্ৰেড হৈছে কিন্তু ঘৰত বহি যদি ভয় লাগিছে আপুনি খালি হেতু ভাবি থাকিলেও গা সা বেয়া হ'ব পাৰে সো হেতু কাৰণে কিবা এটা ষ্টেপ এটা লব পাৰে আপুনি সাজেষ্ট কৰক নেইবাৰ্ছক যে আপুনি তেখেতসকলে ডক্টৰ তাত গৈ পৰীক্ষা এটা কৰক ফোন কৰক ওলাই যাব নালাগে আপুনি ফোনেৰে কথা পাতক আপুনি সাজেশন এটা দিবলে পাৰে মই ডক্টৰ শাহিদ আলী আপোনাৰ ওচৰলৈ যাম তেখেতে যেহেতু মই প্ৰতিবেশৰ কথালৈ প্ৰথমতে কৈছো বাৰু তেখেতৰ জ্বৰ চৰ্দি কাহ হৈছে ঘৰৰ আটাই সংক্ৰমণ হৈছে আৰু বিশেষকৈ মেঘালয়ৰ ক্ষেত্ৰত এতিয়া কথাটো অকনমান যেহেতু সেনসিটিভ হৈ পৰিছে সেইবাবে হয়তো সেইগৰাকী মহিলা চিন্তিত হৈছে এনেই চৰ্দি কাহবিলাক পটককৈ আমি গহনা বুলি ভাবিব নালাগে যদি সন্দেহ হয় তেনেহ'লে এইটো ভেৰিফাই কৰিব লাগিব বস্তুটো যে এপ্ৰপ্ৰিয়েট অথৰিটি ডক্টৰ গৈ পেলাই তেওঁ ভেৰিফাই কৰিব লাগিব হস্পিটেল কৰোণা হস্পিটেলেই হওক বা অন্য গৈ পেলাই এইটো চেক কৰিব লাগিব 104 ক'লে নহয় আপুনি 104 এইটো চাব পাৰিব আৰু কথাবিলাক আৰু আমি কৰোণাৰ কথা আমি আমাৰ কৰোণা ভূতে পাইছে বুলি মই ক'ব বিচাৰোঁ আমি চেলেৰিয়েলি কেছবিলাক ভাবে এনেই আমি এনেই কেছ দেখি থাকোঁ নহয় তাৰে ভিতৰত দেখি যে এইটো কৰোণাৰ প্ৰশ্নই নাই সেই কেছটো কৰোণা ভাবে তাৰমানে লক্ষণ বিৰাকৰ কথাবোৰ কৈ আছো যে আমি যে ধৰি লওক চৰ্দি হৈছে জ্বৰ হৈছে কাহ হৈছে বা উশাহ লওঁতে কষ্ট হৈছে তেতিয়া হয়তো মানুহে ভাবি লৈছে যে কৰোণা হ'ব পাৰে একে ধৰণৰ লক্ষণ আপোনাৰ কনফাৰ্ম কৰিব লাগিব আৰু ঠাই বিশেষেও হৈছে এতিয়া মানে এনেকুৱা হৈছে মই ভাবিছো এতিয়া মেঘালয়ৰ আপুনি যদি ভয় খাইছে মৰিগাঁৱৰো কোনোবাই হয়তো ভয় খাব নলবাৰীৰো কোনোবাই হয়তো ভয় খাব কাৰণ হটস্পট হৈছে গতিকে এতিয়া বস্তুবোৰ তেনেকুৱা ধৰণে মানসিক মানে অশান্তিটো বেছি সাইকোলজিক্যাল বেছি হৈ গৈছে গোটেই কথাটো যে নলবাৰীত আছো হটস্পট হৈছে গতিকে নলবাৰী মোৰ ওচৰৰ কোনোবাৰ যদি জ্বৰ চৰ্দি কাহ হৈছে তেতিয়াহ'লে মোৰো হ'ব পাৰে আপুনি ভয় নাখাব আৰু ইতিমধ্যে আমি জনাইছোৱে মই মোৰ ফালৰ পৰাও আপোনাক কৈছো যে আপুনি ফোনেৰে কথা পাতক তেওঁলোকৰ সৈতে এতিয়া সংস্পৰ্শলৈ নাহিব কাৰণ কৰোণা নহলেও জ্বৰ চৰ্দি কাহ হলেও আপোনাৰ শিশুলে বাগৰিব পাৰে কাৰণ সাধাৰণতে জ্বৰ চৰ্দি কাহটো বাগৰি যায় ভাইৰেল ফিভাৰো হ'ব পাৰে গতিকে সাৱধানে আপুনি থাকক তেওঁলোকৰ সৈতে ফোনেৰে কথা পাতক যোগাযোগ তেনেকৈ নকৰিব যিহেতু লকডাউন ওলাইও নাযাব বাহিৰলৈ আপুনি সুৰক্ষিত হৈ থাকিব আৰু সুৰক্ষাৰ কথা আহোঁতে মই আৰু এটা কথা সুধিব বিচাৰিছো যে গৰম পানী সেৱনৰ কথাটো যে কৈ থকা হৈছে বা আদা তুলসী খোৱাৰ কথা এই বস্তুবোৰে ইমিউনিটি ষ্ট্ৰং কৰাৰ কথা মই এইখিনিও অকমান আপোনালোক দুইজনৰ পৰা জানিব বিচাৰিম মই প্ৰথমতে আপোনাৰ পৰা জানিম গৰম পানী ক'লে যে গৰমত ভাইৰাছটো নাথাকে বুলি মানুহৰ ধাৰণা হৈছে এইটো কোনোবাই কথাষাৰ উলিয়াইছে কৈ ভিত্তিত ক'লে ক'ব নোৱাৰো কাৰণ গৰম কিমান গৰম হ'ব লাগিব এনেকুৱা কথা আছে মই ক'লো যে আপ টু 60 ডিগ্ৰী ইভন দ্য ভাইৰাছ কেন থ্ৰাইভ 60 ডিগ্ৰী লাগে গতিকে কিমান গৰম খাইছে যদি 60 ডিগ্ৰীৰ ওপৰত খাইছে পানী গৰম তেতিয়া হয়তো ভাইৰাছটো মৰিব এনে সাধাৰণ যিটো গৰম তাতে নহ'ব মানুহে কৈছে ছানশ্বাইন লগালে গৰমত ভাইৰাছটো মৰি যায় কিন্তু তাৰো কোনো ভিত্তি নাই বুজিছে নাই হয়তো আল্ট্ৰাভাইলেট লে থাকে ছানশ্বাইনত আল্ট্ৰাভাইলেট লাইটে এফেক্ট কৰিব পাৰে মাৰিব পাৰে কিন্তু হিট ছানশ্বাইনটো ইমান হিট হৈ নাযায় আমাৰ যিটো এটমছফিয়াৰ টেম্পাৰেচাৰ গতিকে আৰু ইপিনে এতিয়া আদা খাই আৰু কি তুলসী এইবিলাক এণ্টি অক্সিডেণ্ট ধৰণৰ বস্তু থাকে এণ্টি অক্সিডেণ্টে কাম কৰে এতিয়া এণ্টি অক্সিডেণ্ট থকা বস্তু বহুত আছে ব্লেকবেৰী বোলে গাৰ্লিক বোলে স্পিনাক বিভিন্ন বস্তু আছে খোৱা খাদ্যৰ ভিতৰতে পাচলি চাচলি ফল মূল খালেই এণ্টি অক্সিডেণ্টবিলাক পাই যায় মানে ভিটামিনছ এণ্ড এণ্টি অক্সিডেণ্টছ বেলেগে আৰু কেপচুল টেবলেট খাব দৰকাৰে নাই যদি স্বাভাৱিকভাৱে মানুহে শাক পাচলি খায় ফল মূল খায় মিক্সড ডায়েট এটা খায় তেনেহ'লে তেওঁ চাফিচিয়েণ্ট হেৰি পাই যায় এণ্টি অক্সিডেণ্ট ভিটামিনবিলাক আৰু যিহেতু খোৱা বোৱাৰ ক্ষেত্ৰতো আমাৰ একদম আৰম্ভণিৰ পৰা বহুত প্ৰশ্ন আহিছে যে কি খাম কি খাই থাকিলে আমি ঠিকে থাকিব পাৰিম শৰীৰ সুস্থ কৰি ৰাখিব পাৰিম গতিকে এই ক্ষেত্ৰত আচলতে স্বাভাৱিক যিখন সাধাৰণ ডায়েট আমি সেইখন মেইনটেইন কৰিলে নৰ্মেল খানা পিনা তেওঁ খালি সাধাৰণতে তেওঁ যদি কোমৰ্বিড কণ্ডিশ্যন আছে কিবা ক্ৰনিক ৰিনেল ডিজিজ ক্ৰনিক হাৰ্ট ডিজিজ লাং ডিজিজ অন্য ইত্যাদি ডায়েবেটিছ বা ক্ৰনিক লিভাৰ ডিজিজ তেতিয়া ডায়েটৰ বিষয়ে কিছুমান স্পেচিফিকেশ্যন থাকিব এইটো খাব সেইটো নাখাব এইটো নাখাব আৰু নৰ্মেল হেল্ডি পিপলে নৰ্মেল ডায়েট নৰ্মেল ফুড
আচ্ছা মই ডক্টৰ নিকিতা ওচৰলৈ আহিম যে যিটো মানসিক চাপ এতিয়া পৰিছে আপুনি যদি চাই যে সেই ডক্টৰ শাহিদ আলীয়ে কোৱাৰ দৰে যে কৰোনাৰ ভূতে পাইছে এতিয়া চবকে তাৰমানে কৰোনা হৈছে কি নহৈছে সেইটো পাছৰ কথা কিন্তু এটা এনেকুৱা ধৰণৰ এটা চিন্তা সোমাই গৈছে মানুহৰ মনত প্ৰতিটো খোজতে যে মই অফিচৰ পৰা ওলাই গৈছো গৈ মই গাড়ীখনত বহিছো গাড়ীখন কেনেকুৱা সেইখন গাড়ীত গৈছো গৈ মোৰ এটা ভয় সোমাই গৈছে ইয়াত বা কোন বহিছিলে ঘৰত গৈ পাইছো বা ল'ৰা ছোৱালীয়ে বা পিতৃ মাতৃয়ে যদি হাসি আইছে কাহিছে সেইটো আমাৰ এটা চিন্তা হৈ পৰিছে তাতকৈ ডাঙৰ কথা আমি বাহিৰৰ পৰা গৈ যেটা ভিতৰত সোমাইছো ঘৰৰ মানুহখিনিও চিন্তিত হৈ পৰিছে এই গোটেই বস্তুটোৰ পৰা আমি উঠাৰ পৰাটো চাগে কোনো ধৰণৰ উপায় নাই তথাপিতো অকমান হলেও পাতল কৈ থাকিবৰ বাবে কেনেকে কি কৰিব পৰা যাব ফাৰ্ষ্ট কথা মই আকৌ কম যে এই যোনটো টেনশ্যন হৈছে ষ্ট্ৰেছ হৈছে এইটো বহুত স্বাভাৱিক হয় আমি সেই বস্তুটো বেছিকৈ যদি কৈও থাকোঁ যে আমি পজিটিভ থাকিব লাগে এইটো ইমান পচিবল নহয় এইটো পইণ্টত কিয় কাৰণে আমাৰ টেনশ্যন হৈছে আমি যেহেতু নাজানো আগলে কি আছে সো কিন্তু এটা কন্ট্ৰোল থাকিব লাগিব যোনটো আমি এতিয়া হেৰাই পৰিছো এতিয়া আমি পৰা নাই নিজক কন্ট্ৰোল কৰিবলৈ সো যেহেতু মই বাচ্চাৰ কাৰণেও কৈছো ৰুটিন এটা বহুত ইম্পৰ্টেণ্ট আৰু বহুত মানুহে এতিয়া যেহেতু মই পেশেন্ট চাই আছো অনলাইন যোগেদি তাতে বহুতৰ স্লিপ ডিস্টাৰবেন্স হৈছে টোপনি হোৱা নাই বহুত ৰাতিপুৱালৈকে মানে হাৰে আছে এটু মানে আমি স্লিপ হাইজিন এটা মেইনটেইন কৰিব লাগিব না আপোনালোকে গুগলত গৈও চাব পাৰে বহুত পিডিএফছ আছে তাতে কিন্তু মই অলপমান বুজাই দিছো স্লিপ হাইজিনটোনো কি হয় স্লিপ হাইজিন এটু হয় যে আমি বিছনাখনত আমি আগতে খালি বিছনাত শুবলৈ যাওঁ আমি বাচ্চা এজনকো যেতিয়া সৰুৰ পৰা ট্ৰেইন কৰোঁ আমি সদায় যেতিয়া খানা চানা খুৱাই পেলাই ব্ৰাছ কৰোৱাৰ পিছত মুখ হাত ধুৱাই কাপোৰ সলাই তাৰপিছত আমি বিছনালৈ লৈ যাওঁ বাচ্চাজনে জানে যে এতিয়া শুব স্লিপ টাইম কিন্তু আমি যেতিয়া এতিয়া এডাল্টছ হৈ আহিছোঁ আমি কি কৰোঁ বিছনালে ল্যাপটপও লৈ যাওঁ ফোনো লৈ যাওঁ খানাও খাওঁ কামো কৰোঁ সো হেতু কাৰণে আমি এই বস্তুটো আমাৰ ব্ৰেইনটোক ষ্টিমুলেট কৰিবৰ কাৰণে আমি সিগনেল এটা দিবৰ কাৰণে এটা ৰুটিন বা ৰিচুৱেল মেইনটেইন কৰিব লাগে যোনটো কাৰণে আমি কি কৰিব লাগিব যে বিছনালে প্লিজ খানা ফোন ল্যাপটপ কাম সব লৈ নাযাব যদি আপোনাৰ কিবা শাৰীৰিক ব্যায়াম কৰিব আছে কিবা এক্সাৰসাইজ কৰিব আছে বা ল্যাপটপত কাম কৰিব আছে তাৰ মানে ৰুম এটা ঠিক কৰি লওক য'ত ৱৰ্ক ষ্টেচন এটা বনাই আপুনি কামখিনি কৰিব পাৰে আৰু বিছনালৈ আহিলে ফোন ল্যাপটপ খোৱা চোৱাখিনি আঁতৰ কৰি ৰাখক বিছনালত খালি শুবলৈ আহক সেকেন্ড কথা হ'ল যে দিনত অলপমান নিজকে টায়াৰ কৰিব লাগিব টায়াৰ মানে ভাগৰি পৰিব লাগিব হেতু কাৰণে শাৰীৰিক ব্যায়াম কৰক বিজি ৰাখক আৰু দুপৰীয়া খোৱাটো অলপমান কমাই দিয়ক যদি আপোনালোকে 4টা বজাত 6টা বজাত হাৰে পাইছে ৰাতিপুৱা যে আমি 12টা বজাত উঠিম দুপৰীয়া হেতু নহয় সদায় এটা নিৰ্দিষ্ট টাইম যদি মই 6টা বজাত উঠো বা 7টা বজাত উঠো বা 8টা বজাত উঠো এভৰি ডে 4টা বজাত খুলেও আমি 8টা বজাত উঠিব লাগিব সেই স্লিপ সাইকেলটো কাৰণে ডক্টৰ নিকিতা হাজৰিকা সঁচাকৈ আপোনাক ধন্যবাদ জনাইছো ডক্টৰ শাহিদ আলী আপোনাকো ধন্যবাদ জনাইছো আৰু এই যেটো শিডিউল আমাৰ ব্ৰেক হৈছে আমি যে ৰাতিপুৱা দেৰিকে উঠা এটা কাম আৰম্ভ কৰিছো কাৰণ একো কাম নাই মই দেৰিকে উঠিম তো এই বস্তুবিলাকে আমাৰ কিন্তু গোটেই শৰীৰটোকে খেলিমেলি কৰি দিছে গতিকে আপোনালোক এতিয়া ঘৰতে থাকক সাৱধানে থাকক সুৰক্ষিত হৈ থাকক বাহিৰলৈ নোলাব লকডাউনৰ নীতি নিৰ্দেশনা মানি চলক ইয়াকে কৈ পৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ